দৰিদ্ৰ পিছপৰা দুখীয়া লোকসকলৰ সন্তানক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে আপোনালোকৰ নিযুক্তি আছিল অসমৰ নিষ্পেষিত কুচিতজনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে মই আজি এই দিনটোত পুনৰ এবাৰ আপোনালোকক আহ্বান জনাম এই এক শিক্ষক নিযুক্তিৰ বাবে ইয়াৰ দৰমহাৰ বাবে চৰকাৰে প্ৰায় ২০০০ কোটি টকা বছৰত ব্যয় কৰে আৰু বিভিন্ন ধৰণে এই ব্যয় প্ৰতি বছৰে বাঢ়ে কিন্তু তাৰ পিছতো মই কম যে এই বিনিয়োগ আমাৰ দুখীয়াজনৰ বাবে এই বিনিয়োগ আমাৰ নিষ্পেষিতজনৰ বাবে এই বিনিয়োগ আমাৰ কুচিতজনৰ বাবে মই আজি এই দিনটোত এই শিক্ষকসকলক আকৌ এবাৰ আহ্বান জনাম আপোনালোকে নিজক আকৌ এবাৰ পুনৰ উৎসৰ্গিত কৰক অসমৰ সেই দুখীয়া নিচলা গাঁও অঞ্চলত বাস কৰা সমাজখনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে সেই সমাজখনক নতুন দিগন্তলৈ লৈ অহাৰ বাবে আমাৰ অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে যেতিয়া প্ৰথম নিযুক্তি দিছিলোঁ তেতিয়া আপোনালোকৰ পিতৃ মাতৃক মই বন্দন কৰিছিলোঁ এতিয়া আপোনালোক নিজেও পিতৃ মাতৃ হ'ল আপোনালোকৰ সন্তান হ'ল আপোনালোকৰ সন্তানে এতিয়া স্কুললৈ গৈছে মই আপোনালোকৰ সন্তানসকলৰো সোণোৱালী ভৱিষ্যত কামনা কৰোঁ কিন্তু এটা কথা মনত পেলাই দি পুনৰ এবাৰ পুৰণি কথা যে নিজৰ সন্তানক যেনেকৈ আমি মৰম কৰোঁ আমাৰ পিতৃ মাতৃয়েও আমাক তেনেকৈ মৰম কৰে তেওঁ শিক্ষকসকল সমাজৰ আদৰ্শজন হওক সমাজৰ আদৰ্শ ব্যক্তি হওক কোনো কাৰণতে যাতে আমাৰ বৃদ্ধা পিতা মাতাই আমাৰ পৰা কষ্ট নাপায় তাৰ বাবে আপোনালোকক মনোযোগ দিবলৈ মই পুৰণি ১০-১২ বছৰ আগতে আহ্বান কৰা কথাষাৰ আকৌ এবাৰ আপোনালোকক উনুকিয়াই দিলোঁ আপোনালোকৰ পৰিয়ালৰ ভৱিষ্যত সুন্দৰ হওক কামনা কৰিলোঁ আৰু অসম চৰকাৰৰ এজন নিয়মীয়া শিক্ষক এজন নিয়মীয়া কৰ্মচাৰী হিচাপে অসম চৰকাৰৰ মঞ্চলৈ আপোনালোকক স্বাগতম জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ।